হৰে কৃষ্ণ। আমাৰ সকলোৰে প্ৰিয় নিৰ্জলা একাদশী সমাগত হৈছেহি। এই বছৰ অৰ্থাৎ 2025 বৰ্ষৰ এই পবিত্ৰ নিৰ্জলা একাদশী 7 জুন তাৰিখে অৰ্থাৎ অহা শনিবাৰে পৰিছে। কোৱা হয় যে সম্পূৰ্ণ বছৰটোৰ সবাতোকৈ প্ৰিয় তথা সবাতোকৈ গুৰুত্বপূৰ্ণ একাদশী হৈছে নিৰ্জলা একাদশী। যিহেতু আমি যদি কোনো বিশেষ কাৰণবশতঃ বছৰটোৰ আনবোৰ একাদশী ব্ৰত পালন কৰিব নোৱাৰি কেৱল এই এটা একাদশীত অৰ্থাৎ নিৰ্জলা একাদশীত উপবাস ৰাখোঁ, তেন্তে সম্পূৰ্ণ বছৰটোৰ সকলোবোৰ একাদশীতে উপবাসে থকাৰ ফল লাভ কৰোঁ। আচৰিত লাগে, কিন্তু সঁচা। কিন্তু কথাটো হৈছে যে এই একাদশীত আনকি পানীও সেৱন নকৰাকৈ সম্পূৰ্ণ উপবাসে কটাব লাগিব। আৰু সেইবাবে এই একাদশীক কোৱা হয় নিৰ্জলা, অৰ্থাৎ পানীও গ্ৰহণ নকৰাকৈ পালন কৰা একাদশী। আমি এই ভিডিঅ'টোত পাণ্ডৱ নিৰ্জলা একাদশীৰ মাহাত্ম্য তথা আমি সকলোৱে যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ অতি আলাসতে এই ব্ৰত সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কিছুমান সৰল পদ্ধতিৰ কথাও আলোচনা কৰিম। আমাৰ সকলোৰে জ্ঞাত যে এবছৰত 24টা একাদশী থাকে আৰু একাদশী ব্ৰত পালন কৰিলে আমি অন্ততঃ অন্ন সেৱন কৰাটো নিষিদ্ধ। কিন্তু হ'ব পাৰে কেতিয়াবা ভুলতে আমাৰ অজ্ঞাতে কোনো একাদশী ব্ৰত ভংগ হৈ গৈছে। এনে পৰিস্থিতিত যদি আমি নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰোঁ, তেতিয়া যি একাদশী ব্ৰত আমাৰ ভংগ হৈছিল তাৰো ফল আমি এই নিৰ্জলা একাদশী পালন কৰিলেই লাভ কৰিম। ইমান মহত্বপূৰ্ণ তথা শক্তিশালী এই পাণ্ডৱ নিৰ্জলা একাদশী। তেন্তে আহক আমি আলোচনা কৰোঁ কিয় এই মহত্বপূৰ্ণ তিথিক পাণ্ডৱ নিৰ্জলা একাদশী বুলি কোৱা হয়। কোৱা হয় যে আমাৰ বৈদিক শাস্ত্ৰত আমাৰ জীৱনৰ প্ৰত্যেকটো সমস্যাৰে কিবা নহয় কিবা সমাধান আছেই। এনে কোনো বস্তু বা বিষয় নাই যাৰ বৰ্ণনা আমাৰ শাস্ত্ৰত উল্লেখ কৰা হোৱা নাই। আৰু এই কথাই আমাৰ ঋষিমুনিসকলৰ অসীম পাণ্ডিত্যৰ কথা প্ৰমাণ দিয়ে। কিন্তু পাণ্ডুপুত্ৰ ভীম এই কথাৰ লগত হয়তো একমত নাছিল। তেওঁৰ ধাৰণা আছিল যে তেওঁৰ সমস্যা ইমানেই বেছি জটিল যে ইয়াৰ সমাধান এই বৈদিক গ্ৰন্থসমূহতো থাকিব নোৱাৰে। আৰু সেইবাবে ইয়াৰ পৰা কিদৰে বাচিব পাৰি এই কথা বিচাৰ কৰি তেওঁ তেওঁৰ পিতামহ শ্ৰীল ব্যাসদেৱৰ শৰণাপন্ন হ'ল। তাৰপিছত তেওঁৰ জীৱন পৰিৱৰ্তন হৈ পৰিল। কেৱল তেওঁৰেই নহয়, বৰঞ্চ অনাগত সম্পূৰ্ণ মনুষ্য জাতিৰ জীৱন সলনি হৈ পৰিল। পাণ্ডৱ নিৰ্জলা একাদশীৰ বিষয়ে পদ্মপুৰাণত উল্লেখ আছে। সংবৎসৰস্য মধ্যে একাদশ্য ভৱন্তিঃ তাসাং ফলম অৱাপ্নোতি পুত্ৰমেনত্ৰ সংশয়ঃ। এই শ্লোকত শ্ৰীল ব্যাসদেৱে পাণ্ডুপুত্ৰ ভীমসেনক কয় যে সেই পুত্ৰ, সম্পূৰ্ণ বছৰত যিমানবোৰ একাদশী সমাগত হয় সেই সকলোবোৰৰে ফল মাত্ৰ এই নিৰ্জলা একাদশী পালনৰ দ্বাৰাই প্ৰাপ্তি হৈ পৰে। ইয়াত কোনো সংশয় নাই। কিন্তু শ্ৰীল ব্যাসদেৱে ভীমসেনক এই কথা কিয় ক'লে জানো আহক। পাণ্ডৱসকলৰ মাজত সবাতোকৈ বলৱান ভীমৰ মনৰ মাজত এবাৰ চিন্তাৰ এক ৰেখাৰ সৃষ্টি হৈছিল। যিজন ব্যক্তিৰ গদাৰ মাত্ৰ এক প্ৰহাৰৰ দ্বাৰা সমগ্ৰ পৃথিৱী কম্পিত কৰি তোলাৰ সামৰ্থ্য আছিল, এনে ভীমসেনৰ মন আজি কম্পিত হৈছিল। আৰু তেওঁৰ হৃদয়ৰ এই বোজাৰ পৰাই মুক্তি লাভ কৰিবৰ বাবে তেওঁ নিজ পিতামহ শ্ৰীল বেদব্যাসদেৱৰ আশ্ৰমত গৈ তেওঁক প্ৰণাম জনালে। আৰু শ্ৰীল ব্যাসদেৱেও তেওঁৰ চিন্তিত মুখমণ্ডল দেখা পাই বুজি পালে যে আজি তেওঁৰ অতি মৰমৰ ভীমসেনৰ মনত নিশ্চয় কোনো প্ৰশ্ন অথবা কোনো সংশয় আছে যিয়ে তেওঁক উদ্বিগ্ন কৰি তুলিছে। প্ৰেমপূৰ্বক ভীমৰ মূৰত হাত থৈ তেওঁ ক'লে, আহা পুত্ৰ, কি হ'ল?
সহস্ৰ হাতীৰ বল ধাৰণা কৰা মোৰ এই পুত্ৰৰ মুখত আজি চিন্তাৰ ৰেখা কেনেকৈ জন্মিছে? কোৱাচোন, কথাটো কি? শ্ৰীল ব্যাসদেৱৰ বাৎসল্যপূৰ্ণ বচন শুনি ভীমসেনৰ হৃদয় গলি গ'ল। তেওঁ এজন শিশুৰ সদৃশ অসহায় সুৰত ব্যাসদেৱক ক'লে, হে পিতামহ, মোৰ পৰিবাৰত মাতা কুন্তী, জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰ, অৰ্জুন, নকুল, সহদেৱ আৰু আনকি দ্ৰৌপদীও মাহত সমাগত হোৱা দুয়োটা একাদশী তিথিৰ সুন্দৰভাৱে নিয়মপূৰ্বক পালন কৰে। ভাতৃশ্ৰী যুধিষ্ঠিৰে মোকো এই ব্ৰত পালন কৰিবলৈ কয়। তেওঁ কয় যে যদি মই মোৰ আধ্যাত্মিক জীৱনত উন্নতি কৰিব খোজোঁ তেন্তে মই এই ব্ৰত কৰিবই লাগিব। কিন্তু এই বুলি কৈ ভীমসেন পুনৰ কিছু চিন্তাত মগ্ন হৈ পৰিল। সেইবাবে ব্যাসদেৱে ক'লে, কি ভীম, তোমাৰ জ্যেষ্ঠ ভ্ৰাতাই সঁচা কথাটোকেইতো কৈছে। শাস্ত্ৰৰ কথনো সেয়াই যে যি ব্যক্তিয়ে প্ৰত্যেকটো মাহতে সমাগত হোৱা শুক্ল তথা কৃষ্ণ দুয়োটা পক্ষৰ একাদশী পালন নকৰে তেওঁ স্বৰ্গৰ সলনি নৰকলৈ গমন কৰে। সেইবাবে প্ৰত্যেক ব্যক্তিয়ে একাদশী ব্ৰত নিশ্চিতভাৱে পালন কৰিব লাগে। ইয়াত সংশয় কৰিব লগা কি আছে? এই কথা শুনি ভীমে ক'লে, নহয় নহয় পিতামহ, শাস্ত্ৰৰ উক্তিবোৰত মোৰ কোনো সন্দেহ নাই। কিন্তু মোৰ সমস্যাটো হৈছে ইয়ে যে মই নাখাইতো থাকিব নোৱাৰোঁ। একাদশীত সম্পূৰ্ণ দিনটোৰ কথাটো বাদেই মই এক ক্ষণো একো নোখোৱাকৈ কটাব নোৱাৰোঁ। আপুনিতো জানেই মোৰ উদৰত বৃক নামৰ অগ্নিৰ সৰ্বদাই প্ৰজ্বলিত হৈ থাকে, যাৰ ফলস্বৰূপে মই দিনটোত বহুবাৰ অধিক মাত্ৰাত ভোজন কৰিব লগা হয়। এনে পৰিস্থিতিত মই একাদশী ব্ৰত পালন কৰি ভোকত থকাৰ কথাটো কল্পনাও কৰিব নোৱাৰোঁ, আৰু সেয়াও মাহত দুবাৰ। নাই পিতামহ, মোৰ বাবে এয়া সম্ভৱ নহয়। হয়, খুব বেছি মই বছৰটোত এদিন উপবাসে কটাব পাৰিম, কিন্তু তাতকৈ অধিক মোৰ দ্বাৰা সম্ভৱ নহ'ব। সেইবাবে কৃপা কৰি আপুনি মোক এনে কোনো ব্ৰত, তপ অথবা দানৰ বিধিৰ বিষয়ে কওক যিটো কেৱল এবাৰ পালন কৰিলে মই বছৰটোৰ সকলো একাদশী তিথিৰ ফল প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ম। ভীমসেনৰ কথা শুনি শ্ৰীল ব্যাসদেৱে নিজ পুত্ৰৰ শিশুসুলভ সৰল মনৰ কথা ভাবি হাঁহি উঠিল। তেওঁ ক'লে, হে পুত্ৰ, তোমাৰ সমস্যাটো মই বুজি পাইছোঁ। সেইবাবে এতিয়া ধ্যান দি শুনা। জেঠ মাহৰ শুক্লপক্ষত এক বিশেষ একাদশী তিথিৰ সমাগত হয়, যাৰ নাম হৈছে নিৰ্জলা একাদশী। এই একাদশী বছৰটোত কেৱল এবাৰ পালন কৰিলেই ব্যক্তিয়ে সম্পূৰ্ণ বছৰটোৰ সকলো একাদশীৰ ফল প্ৰাপ্তি হয়। এই একাদশীত অন্নৰ সৈতে জলো ত্যাগ কৰা হয়। যি ব্যক্তিয়ে এই একাদশী পালন কৰে তেওঁ একাদশীৰ সূৰ্যোদয়ৰ পৰা দ্বাদশীৰ পাৰণ সময় পৰ্যন্ত এক টোপাল জলো গ্ৰহণ কৰিব নালাগে। এতিয়া মই তোমাক এই একাদশীৰ পৰা প্ৰাপ্তি হোৱা পুণ্যফলৰ বিষয়ে ক'ম, ধ্যান দি শুনা। এই নিৰ্জল একাদশী পালনৰ দ্বাৰা সকলো তীৰ্থত স্নান কৰাৰ পুণ্যফল প্ৰাপ্তি হয়। যি ব্যক্তিয়ে নিষ্ঠাপূৰ্বক এই ব্ৰতৰ পালন কৰে তেওঁ মৃত্যুৰ সময়ত ভয় লগা যমদূত নহয়, বৰঞ্চ সুন্দৰ বিষ্ণুদূত বৈকুণ্ঠ লোকলৈ লৈ যাবলৈ আহে। একাদশীৰ পালন কৰাৰ পিছত যি ব্যক্তিয়ে গোদান কৰে অথবা গো সেৱা কৰে তেওঁ সমস্ত পাপ নাশ হৈ পৰে। সেই পাপ সুমেৰু অথবা মন্দাৰ পৰ্বতৰ সমান বিশালেই নহওক কিয়। এয়াই হৈছে এই একাদশীৰ মহানতা। শ্ৰীল ব্যাসদেৱে ভীমসেনক নিৰ্জল একাদশী ব্ৰতৰ মহিমা আৰু ব্ৰতৰ বিধিৰ বিষয়ে জ্ঞান প্ৰদান কৰিলে। যেতিয়া পাণ্ডৱগণে নিৰ্জলা একাদশীৰ মহিমাৰ বিষয়ে শ্ৰৱণ কৰিলে তেতিয়া তেওঁলোকে সকলোৱে এই একাদশী অতি নিষ্ঠা তথা ভক্তিভাৱেৰে পালন কৰিলে।
আৰু সেই তেতিয়াৰ পৰাই এই একাদশী ভীমসেনী একাদশী অথবা পাণ্ডৱ নিৰ্জলা একাদশী নামেৰে প্ৰসিদ্ধ হৈ পৰিল। ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যি ব্যক্তিয়ে এই নিৰ্জলা একাদশীৰ দিনা ভগৱানৰ পবিত্ৰ নামৰ জপ কৰে, পুণ্যকৰ্ম কৰে, তীৰ্থত স্নান কৰে আৰু বৈদিক গ্ৰন্থসমূহৰ অধ্যয়ন কৰে, তেতিয়া সেই সকলোবোৰ অক্ষয় হৈ পৰে আৰু ইয়াৰ পৰা অৰ্জিত পুণ্যফলৰ কেতিয়াও নাশ নহয়। এয়া আছিল পাণ্ডৱ নিৰ্জলা একাদশীৰ ব্ৰতৰ কথা। এই কথাৰ শ্ৰৱণ তথা পঠন কৰিলেও ব্যক্তিৰ পূৰ্বজন্মৰ পাপ ক্ষয় হয় তথা ভগৱানৰ প্ৰতি তেওঁৰ ভক্তিৰ বৃদ্ধি হয়। কিন্তু দৰাচলতে পানীৰ অবিহনে গোটেই দিনটো কটোৱাটো ইমান সহজ কথা নহয়, সেয়াও এই প্ৰচণ্ড গৰমৰ দিনত। কিন্তু তথাপিও আমি যদি কিছুমান সৰু সৰু কথাত অলপ গুৰুত্ব প্ৰদান কৰোঁ, তেন্তে এই একাদশীটো অলপ সহজভাৱে পালন কৰিবলৈ আমি সক্ষম হ'ম। আৰু একাদশীৰ যি পৰম লক্ষ্য যে আমাৰ ধ্যান সম্পূৰ্ণৰূপে ভগৱানত কেন্দ্ৰীভূত কৰাটো, সেয়া কৰিবলৈ আমি সক্ষম হ'ম। সবাতোকৈ প্ৰথমে যিদিনা একাদশী আছে, উদাহৰণস্বৰূপে ভাৰতত এইবাৰ 7 জুন তাৰিখে পৰিছে, সেইবাবে ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ 6 তাৰিখে মানে কালিলৈ ৰাতিৰ ভোজন আমি পৰাপক্ষত ত্যাগ কৰা উচিত। দুপৰীয়াৰ আহাৰ আমি গ্ৰহণ কৰিব লাগে আৰু সেই দুপৰীয়াৰ আহাৰতো খুব বেছি গুৰুপাকী আহাৰ, যিবোৰ হজম কৰিবলৈ খুব বেছি সময়ৰ প্ৰয়োজন হয় অথবা অসুবিধা হয়, সেয়া আমি খাব নালাগে। লঘুপাকী পাতল আহাৰ গ্ৰহণ কৰিব লাগে। তাৰ পিছত ৰাতিৰ যি ভোজন, সেয়া আমি কেৱল ফল মূল ইত্যাদিৰে কৰিব লাগে। এনে কিয় কৰা হয়? যিহেতু আমি যেতিয়া ভোজন গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ শৰীৰে সেয়া হজম কৰিবৰ বাবে প্ৰায় 15-16 ঘণ্টামান সময় লয় আৰু সেই প্ৰক্ৰিয়াটোত বহুত পানীৰ প্ৰয়োজন হয়। পিছদিনা পুৱা যেতিয়া আমি মলত্যাগ কৰোঁ, তেতিয়াও বহুত পানীৰ প্ৰয়োজন হয়। সেইবাবে আমি বিচাৰোঁ যে একাদশীৰ দিনা আমাৰ শৰীৰে সেই খাদ্য হজম কৰা প্ৰক্ৰিয়াত ব্যস্ত হ'ব নালাগে, যাৰ দ্বাৰা আমাৰ শৰীৰত বেছি অধিক পানীৰ প্ৰয়োজন হয়। যদি আমি এনে নকৰি ৰাতি অত্যাধিক ভোজন কৰি লওঁ অথবা একাদশী আৰম্ভ হোৱাৰ পূৰ্বে পুৱা পেট ভৰাই ভোজন কৰি লওঁ, তাৰ ফলত কি হয় যে দিনৰ সময়ত যেতিয়া শৰীৰে সেই আহাৰ হজম কৰে, তেতিয়া সেই প্ৰক্ৰিয়াত খুব বেছি পানীৰ প্ৰয়োজন হয় আৰু শৰীৰে পানী নাপায়, যিহেতু আমি তেতিয়া নিৰ্জলা একাদশীৰ ব্ৰতত থাকোঁ, যিদিনা আমি পানী নাখাওঁ। আৰু তেতিয়া হজম প্ৰক্ৰিয়া চলাই যাবৰ নিমিত্তে আমাৰ শৰীৰৰ তেজৰ পৰাই পানী শুহি লয়, যিহেতু খোৱা আহাৰবোৰ হজমটো কৰিবই লাগিব পাচনতন্ত্ৰই। তাৰ ফলত ব্লাড প্ৰেছাৰ ল' হৈ পৰে আৰু আমাৰ মূৰৰ বিষ আৰম্ভ হয়। সেইবাবে আমি দুপৰীয়া পাতল আহাৰ ভোজন কৰি ৰাতি নাখালেই ভাল আৰু ৰাতি খালেও কেৱল ফল মূল খাব লাগে, যাতে যেতিয়া আমাৰ একাদশী আৰম্ভ হয় তেতিয়া আমাৰ পেট প্ৰায় খালী থাকে। আৰু খুব বেছি পানী খাব লাগে, অৰ্থাৎ একাদশীৰ পূৰ্বৰ দিনা যেতিয়া আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ, তাৰ পিছত খুব পানী খাব লাগে আৰু সেই পানী কম কমকৈ খাব লাগে, যাতে আমাৰ মুখত থকা লেলাৱতীৰ সৈতে পানীৰ মিশ্ৰণ ঘটে আৰু পেটলৈ যায়। যিমান আমি তেনেদৰে পানী খাম, এই শৰীৰে সেই পানী ধৰি ৰাখিবলৈ সক্ষম হ'ব। যদি আমি খৰধৰকৈ পানী খাওঁ, তেন্তে সেই পানী সোনকালে ওলাইও যাব, তাৰ দ্বাৰা শৰীৰৰ বৰ বিশেষ লাভ নহ'ব। সেইবাবে যদি আমি বিচাৰোঁ যে আমাৰ শৰীৰে পানী ধৰি ৰাখিব লাগে, হাইড্ৰেটেড থাকক, তাৰ বাবে আমি অলপ অলপকৈ পানী খাব লাগে। অলপ সময় মুখত ধৰি ৰাখি তাৰ পিছত ভিতৰলৈ যাবলৈ দিব লাগে। তাৰ পিছত একাদশীৰ দিনা আমি নিজকে সম্পূৰ্ণ ব্যস্ত ৰাখিব লাগে, বিশেষকৈ আমাৰ মনটো ব্যস্ত ৰাখিব লাগে। অন্যথা আমাৰ মন কেৱল খোৱা বোৱা তথা পানীৰ ফালে গৈ থাকিব। সেইবাবে আমি সম্পূৰ্ণ দিনটো কিবা নহয় কিবা সেৱাৰ জৰিয়তে কৃষ্ণত আমাৰ মন নিবিষ্ট ৰাখিব লাগে।
তাৰ বাবে আমি জপ কৰিব পাৰোঁ, ভাগৱত পঢ়িব পাৰোঁ, কথা শ্ৰৱণ কৰিব পাৰোঁ। আমি বিবেচনা কৰি চাব লাগে কিহৰ দ্বাৰা আমাৰ ধ্যান সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত কেন্দ্ৰিত থাকে। তেনে কাম আমি বাছি ল'ব লাগে আৰু তাৰ বাবে পৰিকল্পনা এদিনৰ পূৰ্বৰ পৰাই কৰাটো ভাল, যাতে আমাৰ মন একেবাৰে স্থিৰ হৈ থাকে যে একাদশীৰ দিনটো মই এনেদৰে কটাম। উদাহৰণস্বৰূপে মই 4-5 অথবা 6 ঘণ্টা জপ কৰিম, ইমান ঘণ্টা ভাগৱত পঢ়িম, এনেদৰে পৰিকল্পনাটো আগদিনাখনেই কৰি ল'ব লাগে। আৰু একাদশীৰ দিনা পুৱা একাদশী তিথি আৰম্ভ হোৱাৰ পূৰ্বেই স্নান কৰা, ব্ৰাছ ইত্যাদি কৰি ল'ব লাগে, যিহেতু স্নান কৰাৰ সময়ত মুখলৈ পানী যোৱাৰ অৱকাশ থাকে। সেইবাবে একাদশী আৰম্ভ হোৱাৰ পূৰ্বেই আমি সকলো কাম সমাপ্ত কৰি ল'ব লাগে। তাৰ পাছত আমাৰ যি দৈনন্দিন কাৰ্যক্ৰম, মংগলাৰতি, তুলসী পূজা, জপ কৰা, ভাগৱত পঢ়া ইত্যাদি যি আমাৰ দৈনন্দিন ৰুটিন হয়, সেয়া পালন কৰা উচিত। আৰু তাৰপিছত আগদিনা যিদৰে পৰিকল্পনা কৰি থোৱা থাকে ঠিক সেইদৰেই আগবাঢ়ি যাব লাগে। আৰু এটা কথা যে যদি আমাৰ ঘৰত বিগ্ৰহ আছে, উদাহৰণস্বৰূপে যদি প্ৰভু জগন্নাথৰ বিগ্ৰহ আছে, তেন্তে তেওঁক কিন্তু উপবাসেৰে ৰাখিব নালাগে। তেওঁৰ বাবে ভোগ বনাবই লাগিব। আৰু ভোগ অৰ্পণ কৰাৰ পিছত অৱশিষ্ট প্ৰসাদ আমি পিছদিনা অৰ্থাৎ দ্বাদশীৰ দিনা গ্ৰহণ কৰিব পাৰোঁ, যিহেতু উপবাস আমাৰ বাবেহে, ভগৱানৰ বাবে নহয়। আৰু যদি সম্ভৱ হয় আমি অফিচৰ পৰা ছুটি লৈ ল'ব পাৰোঁ, অথবা যদি বিজনেছ আছে আমি যিমান পাৰোঁ সিমান সময় উলিয়াই সম্পূৰ্ণ দিনটো প্ৰয়াস কৰা উচিত কিবা নহয় কিবা উপায়েৰে আমাৰ মন তথা ইন্দ্ৰিয়সমূহ কৃষ্ণৰ সেৱাত যুক্ত কৰি ৰাখিবৰ বাবে। আপুনি যদি জপ কৰি ভাল পায় জপ কৰক, পঢ়ি যদি ভাল পায় পঢ়ক, কীৰ্তন কৰি ভাল পায় কীৰ্তন কৰক, কিন্তু এটা কথাত ধ্যান দিয়া উচিত যে যিকোনো শাৰীৰিক কৰ্ম য'ত বেছি পৰিশ্ৰমৰ প্ৰয়োজন হয় সেয়া কম কৰিব লাগে, যিহেতু শাৰীৰিক পৰিশ্ৰম অধিক হৈ পৰিলে ভাগৰুৱা অনুভৱ হ'ব পাৰে, অথবা পিয়াহ লাগিব পাৰে, অথবা ঘামো ওলাব পাৰে। সেইবাবে এনে যিকোনো কাম যাৰ ফলত ভাগৰ লাগে, পিয়াহ লাগে অথবা ঘাম ওলাব পাৰে, তেনে কামৰ পৰা বিৰত থাকিব লাগে। প্ৰয়াস কৰা উচিত যে আমি একে ঠাইতে বহি তাতে জপ কৰোঁ, তাতে পঢ়োঁ, তাতে ভগৱানৰ কথা শ্ৰৱণো কৰোঁ। বহু সময়ত ৰাতি ভোক লাগি থকাৰ বাবে টোপনি নাহে, তেতিয়া আৰুহে ভাল কথা যে সম্পূৰ্ণ ৰাতি আমি ভগৱানৰ কথা পঢ়ি পাৰ কৰি দিব পাৰোঁ। পৰৱৰ্তী দিনা অৰ্থাৎ দ্বাদশীৰ দিনা ব্ৰত ভঙাৰ সময় চাই লৈ সাধাৰণতে নেমু তথা গুড়ৰ পানী খাই ব্ৰত ভঙা হয়। আটাইতকৈ উৎকৃষ্ট যদি জগন্নাথ পুৰীৰ চাউল প্ৰসাদ যদি আছে, তেন্তে তাৰ 1 বা 2টা চাউলেৰে ব্ৰত ভঙাটো। তাৰপিছত নেমু আৰু গুড়ৰ চৰ্বত খাব পাৰে। কিছু সময়ৰ পাছত আমি অলপ ফল মূল খাই তাৰপিছত খুব পাতল আহাৰ যেনে খিচিৰি ইত্যাদি, খুব বেছি মছলা ইত্যাদি নাথাকে তেনে প্ৰসাদ সেৱন কৰা উচিত। যিহেতু আমি আগৰ দিনা সম্পূৰ্ণ উপবাসত আছিলোঁ, সেইবাবে আমাৰ লিভাৰটো ডিটক্স মোডত আছিল, অচল অৱস্থাত আছিল গোটেই দিনটো। সেইবাবে খুব সক্ৰিয়ভাৱে ঘপহকৰে কাম কৰিব নোৱাৰে। এনে পৰিস্থিতিত আমি যদি খুব বেছি গধুৰ আহাৰ ভোজন কৰোঁ, তেন্তে আমাৰ শৰীৰে সেয়া হজম কৰিব নোৱাৰে, লিভাৰটোৱে কষ্ট পায়। সেইবাবে প্ৰথমে লাহে লাহে লিভাৰটো পুনৰ সক্ৰিয় অৱস্থালৈ অনা উচিত। সেইবাবে আৰম্ভণিতে অলপ পানী, তাৰপিছত অলপ ফল মূল, তাৰপিছত অলপ পাতল আহাৰ সেইদিনা দুপৰীয়া গ্ৰহণ কৰা উচিত। কোৱা হয় যে এনিথিং which is great is not cheap and anything which is cheap is not great। অৰ্থাৎ সস্তীয়া বস্তুবোৰ মহান নহয় আৰু মহান বস্তুবোৰ সস্তীয়া নহয়। তেন্তে এই একাদশী ব্ৰত যদি আমি পালন কৰোঁ তেন্তে কি লাভ হয়? বৃহৎ নাৰদীয় পুৰাণত উল্লেখ আছে যে হাজাৰ হাজাৰ অশ্বমেধ যজ্ঞ তথা শ শ ৰাজসূয় যজ্ঞ কৰাৰ যি ফল, সেয়া একাদশী ব্ৰত পালন কৰাৰ ফলৰ 16 ভাগৰ এভাগৰ সমানো নহয়।
11টা ইন্দ্ৰিয়ই কৰা সমস্ত পাপ নাশ হৈ পৰে যদি কোনো ব্যক্তিয়ে ভক্তিভাৱেৰে একাদশী ব্ৰত পালন কৰে। আৰু এই নিৰ্জলা একাদশীৰ ইমানেই লাভ যে ইয়াৰ ওপৰত বহু কিতাপ লিখা হৈছে। শাস্ত্ৰত এনেদৰে উল্লেখ আছে যে যি ব্যক্তিয়ে নিৰ্জলা একাদশীত উপবাসে থাকে সেই ব্যক্তি কেতিয়াও যমৰাজাৰ মুখ চাব লগা নহয়। কেৱল এই নিৰ্জলা একাদশীৰ ব্ৰত ৰাখিলে সকলো ধামৰ যাত্ৰা, তাৰ পৰিক্ৰমা কৰা, সকলো পবিত্ৰ নদীত স্নান কৰাৰ ফলপ্ৰাপ্তি হয়। আমাৰ অনন্ত জনমৰ যি পাপ, সুমেৰু পৰ্বতৰ সমান সেই পাপ ক্ষণ ভৰতে নাশ হৈ পৰে। সেইবাবে এই মহান একাদশীৰ মহান ফল প্ৰাপ্তি কৰিবলৈ হ'লে আমি অকণমান কষ্ট কৰিবই লাগিব নিশ্চয়। বহু কথা ইতিমধ্যে আমি আলোচনা কৰিলোঁ, কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই নিৰ্জলা একাদশী আমি কি উদ্দেশ্যলৈ কৰা উচিত। আমি সদায় এই ব্ৰতসমূহ কৃষ্ণৰ প্ৰীতিৰ অৰ্থে কৰাৰ এক মানসিকতালৈ পালন কৰা উচিত। আমি ধ্যান দিয়া উচিত যে এই দিনটোত আমি ইন্দ্ৰিয় ভোগৰ কামসমূহ একেবাৰে কম কৰি প্ৰভুৰ সেৱাত যাতে আমি কায় মন আৰু বাক্যৰে নিযুক্ত হৈ থাকোঁ, যাৰ ফলস্বৰূপে ভগৱান আমাৰ প্ৰতি প্ৰসন্ন হৈ পৰিব। আমি এই একাদশী কৰিলে কৃষ্ণ প্ৰসন্ন হ'ব, সেয়া হৈছে সবাতোকৈ ডাঙৰ লাভ। আমিতো দৈনন্দিন প্ৰসাদ খাওঁৱেই, 365 দিন প্ৰসাদ সেৱন কৰোঁ, সদায় পানী খাওঁ। এদিন আমি এনেদৰে অতিবাহিত কৰিব নোৱাৰোঁনে যি দিনটো সম্পূৰ্ণৰূপে কৃষ্ণৰ বাবে সমৰ্পিত হয়? এদিন আমি কৃষ্ণৰ বাবে সম্পূৰ্ণ উপবাসে কটাব নোৱাৰোঁনে? এই প্ৰশ্ন আমি নিজকে কৰা উচিত। দৰাচলতে এই একাদশী আমি খুব গুৰুত্ব সহকাৰে পালন কৰা উচিত। কিন্তু ইয়াৰ লগতে আমি এই কথাও চোৱা উচিত যে যদি আমাৰ ঘৰত সৰু শিশু আছে তেন্তে তেওঁলোকৰ সৈতে জোৰ জুলুম কৰা উচিত নহয়। এনে কৰা উচিত নহয় যে সিহঁত কান্দি আছে আৰু আমি নিৰ্জলা একাদশী বুলি একো সিহঁতক খাবলৈকে দিয়া নাই। সেইবাবে যদি কোনো শিশু আছে, গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱা মহিলা, বৃদ্ধ ব্যক্তি আছে, ৰোগী ব্যক্তি আছে, বিশেষভাৱে কোনো ডায়েবেটিক পেচেণ্ট আছে, তেন্তে খুব বেছি উদ্বিগ্ন হোৱা উচিত নহয়, যিহেতু নিৰ্জলা একাদশীও ভিন্ন ভিন্ন স্তৰত পালন কৰা হয়। জল সেৱন নকৰাকৈ পালন কৰাটো আটাইতকৈ উৎকৃষ্ট স্তৰৰ। তাৰ পিছত সজল একাদশী, অৰ্থাৎ জলৰ সৈতে কৰা একাদশী। তৃতীয় স্তৰটো হৈছে যে সফলা, অৰ্থাৎ পানীৰ সৈতে আমি অলপ ফল মূলো সেৱন কৰিব পাৰোঁ। আৰু চতুৰ্থটো হৈছে যে যদি আমি একেবাৰেই সহ্য কৰিব পৰা নাই তেন্তে আমি প্ৰসাদো সেৱন কৰিব পাৰোঁ, কিন্তু অন্ন গ্ৰহণ কৰিব নালাগে। একাদশীৰ যি আমাৰ প্ৰসাদ হয়, য'ত আমি সাবুদানা লওঁ, কটু আটা ল'ব পাৰোঁ, আলু, বাদাম ইত্যাদি ল'ব পাৰোঁ, কিন্তু কোনো কাৰণতে অন্ন গ্ৰহণ কৰা অনুচিত। আৰু সবাতোকৈ জৰুৰী আমি এই কথা বুজি পোৱা উচিত যে একাদশীৰ অৰ্থ একো নোখোৱা নোবোৱাকৈ আমি কেৱল ভোকত থকাটোকে নুবুজায়। আমি যি উপবাস ৰাখোঁ তাৰ অৰ্থ হৈছে উপ, অৰ্থাৎ ভগৱানৰ ওচৰত বাস কৰা। সেইবাবে একাদশীৰ মূল যি লক্ষ্য সেয়া হৈছে আমি আমাৰ সম্পূৰ্ণ সময় যিমান পাৰি সিমান কৃষ্ণৰ স্মৰণত যাতে নিয়োজিত কৰি ৰাখিব পাৰোঁ। ব্ৰত ৰখা মানে এইটো নহয় যে আমি নোখোৱা নোবোৱাকৈ আছোঁ আৰু ইফালে সিফালে ঘূৰি ফুৰিছোঁ, টিভি চাই আছোঁ অথবা শুই আছোঁ, উদ্বিগ্ন হৈ পৰিছোঁ, বাৰে বাৰে ঘড়ী চাই আছোঁ যে কিমান সময় বাকী আছে। এনে নহয়, এনেদৰে আমি একাদশী কৰাটো ঠিক নহয়। ইমান বেছি যদি অসুবিধা হয় তেন্তে আমি নিশ্চিন্ত মনে পানী সেৱন কৰিব পাৰোঁ, কিন্তু একাদশীৰ যি মূল উদ্দেশ্য, যিমান পাৰি সিমান অধিক কৃষ্ণ নামৰ জপ কৰা উচিত, তেওঁৰ বিষয়ে শ্ৰৱণ কৰা উচিত, অধ্যয়ন কৰা উচিত, আনকি তেওঁৰ বিষয়ে কোৱা উচিত, সেয়া হৈছে একাদশীৰ বাস্তৱিক অৰ্থ। আৰু এটা কথা যে যদি আমি একাদশী নিৰ্জলা ব্ৰত পালন কৰিছোঁ তেন্তে আমাৰ হৃদয়ত তাৰ বাবে অহংকাৰ হোৱা উচিত নহয়। এনে নহয় যে আমি ফোন কৰি কৰি সুধি ফুৰিছোঁ যে কোনে কোনে নিৰ্জলা একাদশী পালন কৰিছে আৰু কোনে কোনে নাই কৰা, আৰু সকলোকে কৈ ফুৰিছোঁ যে চোৱা মই নিৰ্জলা কৰিছোঁ।
এনে হোৱা অনুচিত। আমি এই একাদশী নিজৰ বাবে কৰিছোঁ, নিজৰ শুদ্ধিকৰণৰ বাবে কৰিছোঁ, নিজৰ অহংকাৰ বৃদ্ধি কৰিবৰ বাবে নহয়, বাকী ভক্তসকলক দেখুৱাবৰ বাবে নহয় যে চোৱা মই কিমান উচ্চ স্তৰৰ ভক্ত যে মই এনেদৰে একাদশী কৰিছোঁ। এনে একাদশী কৰি আচলতে বৰ বিশেষ একো লাভ নহয়। সেইবাবে আহক আমি সকলোৱে এজনে আনজনৰ বাবে প্ৰাৰ্থনা কৰোঁ, যাতে আমি সকলোৱে এক শুদ্ধ হৃদয়েৰে এক শুদ্ধ মানসিকতা লৈ এই পবিত্ৰ নিৰ্জলা একাদশী কৃষ্ণময় কৰি তুলিবলৈ সক্ষম হওঁ তথা এই পবিত্ৰ দিনটো যেন সুকলমে পাৰ হৈ যায়। এই পৰম পবিত্ৰ নিৰ্জলা একাদশীৰ দিনটোত আমাৰ মন তথা ইন্দ্ৰিয়সমূহ যেন আমি পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ কমলত সমৰ্পিত কৰি আমাৰ আধ্যাত্মিক জীৱনত অগ্ৰসৰ হ'বলৈ সক্ষম হওঁ। ধন্যবাদ। হৰে কৃষ্ণ।